ঘোষণা হল সংগীত নাটক একাডেমি 2022-23 বৰ্ষৰ বঁটা। ৰাজ্যৰ কেইবাগৰাকীও শিল্পীয়ে লাভ কৰিলে সংগীত নাটক একাডেমি বঁটা। অসমৰ 12গৰাকী শিল্পীলৈ এই বিশেষ সন্মান। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ে ঘোষণা কৰিলে 2022-23 বৰ্ষত সংগীত নাটক একাডেমি বঁটা লাভ কৰা প্ৰাপকসকলৰ নাম। দেশৰ ভিন্ন প্ৰান্তৰ 92গৰাকী শিল্পীক আগবঢ়োৱা হয় এই সংগীত নাটক একাডেমি বঁটা। এই বিশেষ শিল্পীসকলৰ মাজত আছে কেইবাগৰাকীও অসমীয়া। নাট্যশিল্পী দুলাল ৰয়লৈ সংগীত নাটক একাডেমিৰ ৰত্ন বঁটা। মানুহক যেতিয়া বিশেষ কামৰ কাৰণে প্ৰশংসিত হয়, মানুহ যেতিয়া প্ৰশংসিত হয় আৰু যেতিয়া সন্মান প্ৰদৰ্শন কৰে, তেতিয়া নিশ্চয় স্বাভাৱিকতে মানুহজনৰ মনত এটা উল্লাস আনন্দ ভাৱ প্ৰকাশ পায়। কিন্তু মই এই আনন্দ, এই গৌৰৱ মই অকলে লোৱা কথা নহয়। এইকাৰণেই নহয়, থিয়েটাৰ ইজ নট এ লোন আৰ্ট, ইট ইজ এ কালেক্টিভ আৰ্ট। গতিকে সকলোকে লৈ থিয়েটাৰ জীৱন্ত মানুহে প্ৰকাশ কৰে। আৰু সেইকাৰণে এই সন্মান মই সমগ্ৰ অসমৰ যুৱ প্ৰজন্ম, জ্যেষ্ঠজন, সমসাময়িক লগৰ বন্ধু বান্ধৱ যিসকলে থিয়েটাৰত কাম কৰি আছে, নিমগ্ন হৈ আছে, তেওঁলোক আটাইৰে হৈ একেলগে মই এই সন্মানটো গ্ৰহণ কৰিবলৈ পাই বা সন্মান মোক যচাৰ কাৰণে এই সংবাদটো পাই মই সঁচাকৈ আনন্দিত হৈছোঁ। বিশিষ্ট গীতিকাৰ লক্ষ্যহীৰা দাসলৈ আগবঢ়োৱা হয় সংগীত নাটক একাডেমি বঁটা। গুণাকৰ দেৱগোস্বামীলৈও আগবঢ়োৱা হয় এই বিশেষ সন্মান। 2023 বৰ্ষৰ বাবে সত্ৰীয়া নৃত্যত ভৱেন বৰবায়নলৈ আগবঢ়োৱা হয় সংগীত নাটক একাডেমি বঁটা। 2022 বৰ্ষত অংকীয়া ভাওনাৰ বাবে কৰুণা বৰালৈ সংগীত নাটক একাডেমি বঁটা আগবঢ়োৱাৰ লগতে 2022 বৰ্ষৰ বাবে সত্ৰীয়া নৃত্যত গোবিন্দ শইকীয়ালৈ আগবঢ়োৱা হয় এই বঁটা। লোকসংগীতৰ বাবে তৰাৱতী বৰীয়ে লাভ কৰে সংগীত নাটক একাডেমি বঁটা। উল্লেখ্য যে অসমৰ আন 5গৰাকী শিল্পীলৈ উস্তাদ বিছমিল্লা খাঁ যুৱ বঁটা আগবঢ়োৱা হয়। 2022 বৰ্ষৰ উস্তাদ বিছমিল্লা খাঁ যুৱ বঁটা আগবঢ়োৱা হয় সত্ৰীয়া শিল্পী ডিম্পী বৈশ্যলৈ। সমান্তৰালকৈ মূকাভিনয়ৰ বাবে মুকুন্দ নাথ আৰু পুতলা নাচৰ বাবে বিনীতা দেৱীলৈ আগবঢ়োৱা হয় এই সন্মান। 2023 বৰ্ষৰ উস্তাদ বিছমিল্লা খাঁ যুৱ বঁটা আগবঢ়োৱা হয় কথকত মেঘৰঞ্জনী মেধি আৰু সত্ৰীয়া নৃত্যত মুকুন্দ শইকীয়ালৈ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।